Hello students, how are you? I hope all of you are fine. Today I have come back again with the remaining part of the question pattern. তোমালোকক আগত মই question patternৰ ওপৰত দুটা ক্লাছ কৰিছিলোঁ আৰু আজি তাৰে তৃতীয়টো ক্লাছ, that means third class. ইয়াতে আজি আমি টেগ কোশ্চেন সম্পৰ্কে আলোচনা কৰিম। আগৰ দুটা ক্লাছত তোমালোকে পালা কেনেকৈ আমি ইন্টাৰোগেটিভ সেন্টেন্স কৰিব পাৰি আৰু কেনেকৈ আস্ক কোশ্চেন কৰা হয়। আৰু আজি আমি আলোচনা কৰিম এটা বৰ ইন্টাৰেষ্টিং টপিক, এইটো হ'ল টেগ কোশ্চেন। হোৱাট ইজ টেগ কোশ্চেন? টেগ কোশ্চেন কি? টেগ কোশ্চেন হ'ল ইংৰাজী বাক্যবিলাকৰ লগত ইংৰাজী সেন্টেন্স এটাৰ লগত অৰ্থাৎ এটা ষ্টেটমেন্ট দিয়া থাকে, সেই সেন্টেন্সটোৰ লগত সৰুকৈ এটা কোশ্চেন সংযোগ কৰি দিয়া হয়। সেই কোশ্চেনটোকে আমি কি কওঁ? টেগ কোশ্চেন বুলি কওঁ। অৰ্থাৎ বক্তাজনে তেওঁৰ মন্তব্যটো যিটো দিয়ে সেইটো সঠিক হয় নে নহয় বুলি তেওঁ কনফাৰ্ম কৰিব খোজে আৰু তেতিয়াই তেওঁ এটা সৰু কোশ্চেন লগাই দিয়ে আৰু সেই কোশ্চেনটোকে আমি কি বুলি কওঁ? টেগ কোশ্চেন বুলি কওঁ। গতিকে আহাচোন টেগ কোশ্চেনৰ আমি কিছু উদাহৰণ সহকাৰে নিয়মসমূহ অলপ আলোচনা কৰোঁ। তো ইয়াতে দেখিবা তোমালোকে ব্ল্যাকবোর্ডত মই ইতিমধ্যে কিছুমান এক্সাম্পল লিখিছোঁ। টেগ কোশ্চেন হ'ল আমাৰ কোশ্চেন প্যাটাৰ্নৰ এটা অংশ। ইতিমধ্যে তোমালোকে কোশ্চেন প্যাটাৰ্ন সম্পৰ্কে কিছু অৱগত হৈছা আৰু এতিয়া আমি পাম টেগ কোশ্চেন। যে টেগ কোশ্চেন TAG টেগ কোশ্চেন বা কোশ্চেন টেগ বিভিন্ন গ্ৰামাৰত নামবিলাক পাবা। ইয়াতে মই কিছুমান উদাহৰণ দিছোঁ, কিন্তু তাৰ আগত তোমালোকক কম যে টেগ কোশ্চেনটো আচলতে এনেকুৱা এটা সেন্টেন্স দিয়া থাকিব আৰু সেই সেন্টেন্সটো তোমালোকক পৰীক্ষাত ফুল ষ্টপ দিয়া থাকিব আৰু ব্ৰেকেটৰ মাজত লিখা থাকিব যে এড এ টেগ কোশ্চেন। ইয়াতে তোমালোকে পাইছা যে মই চাৰিটা উদাহৰণ দিছোঁ। ৰোহান ইজ এ ষ্টুডেণ্ট, এইখিনি আমাৰ পৰীক্ষাত দিয়া থাকিব। ৰোহান ইজ এ ষ্টুডেণ্ট, ইয়াতে ফুল ষ্টপ দিয়া থাকিব, ব্ৰেকেটত দিয়া থাকিব কি? এড এ টেগ কোশ্চেন। সেকেন্ড সেন্টেন্সটো লিখা আছে যে মিনা ইজ নট এ ষ্টুডেণ্ট, ইয়াতে আমাৰ ফুল ষ্টপ দিয়া থাকিব। এতিয়া কোশ্চেন উদাহৰণ যিটো দিছোঁ 1 and 2, এইটো দেখাচোন যে ৰোহান ইজ এ ষ্টুডেণ্ট। এই সেন্টেন্সটো যেতিয়া আমাক দিয়া থাকিব ৰোহান ইজ এ ষ্টুডেণ্ট, এই সেন্টেন্সটোৰ লগত আমি টেগ কোশ্চেন যেতিয়া লগাম তেতিয়া আমি দেখিম যে টেগ কোশ্চেনটো প্ৰথম চাবা তোমালোকে যে অক্সিলাৰি ভাৰ্ব আছে নে নাই। যদি অক্সিলাৰি ভাৰ্ব আছে সেই অক্সিলাৰিটো ইয়াতে লিখি দিবা। যেনে এই সেন্টেন্সটোত আমাৰ অক্সিলাৰি ভাৰ্ব আছে ইজ, ৰোহান ইজ, অক্সিলাৰিটো আছে আছে, অৰ্থাৎ ইজটো তুমি ইয়াতে লিখি দিলা, ইজ IS। তাৰপিছত তোমালোকে চাবা যে স্টেটমেন্ট যেটো দিয়া আছে whether the given statement is a positive sentence or negative, অর্থাৎ স্টেটমেন্টটো পজিটিভ হয় নে নেগেটিভ। সাধাৰণতে তোমালোকে দেখিবা নট, নো, নাথিং, নো বা নেভাৰ এনেকুৱা শব্দবিলাক যদি বাক্যটোত আছে তেতিয়া তোমালোকে ভাবি ল'লা যে এইটো এটা নেগেটিভ সেন্টেন্স, তেতিয়া আমাৰ টেগ কোশ্চেনটো হ'ব পজিটিভ। আৰু যদি নেগেটিভ শব্দ নাই অৰ্থাৎ বাক্যটো যদি নেগেটিভ নহয় তেতিয়াহ'লে টেগ কোশ্চেনটো আমাৰ নেগেটিভ হ'ব। অৰ্থাৎ সহজভাৱে যদি কওঁ যে সেন্টেন্সটো পজিটিভ হ'লে টেগ কোশ্চেনটো নেগেটিভ আৰু সেন্টেন্সটো নেগেটিভ হ'লে টেগ কোশ্চেনটো কি হ'ব? পজিটিভ হ'ব। আকৌ কৈছোঁ যে সেন্টেন্সটো পজিটিভ হ'লে টেগ কোশ্চেনটো নেগেটিভ হ'ব আৰু সেন্টেন্সটো নেগেটিভ হ'লে টেগ কোশ্চেনটো পজিটিভ হ'ব। এক নম্বৰ উদাহৰণটোত কি দিয়া হৈছে যে ৰোহান ইজ এ ষ্টুডেণ্ট, ৰোহান এজন ছাত্ৰ। ইয়াতে তোমালোকে অক্সিলাৰি ভাৰ্বটো লিখিবা আৰু যদি সেন্টেন্সটো আমাৰ পজিটিভ আছে যেহেতু তেতিয়াহ'লে ইয়াতে আমি এটা নট লিখিম আৰু নটটো সাধাৰণতে সেই যে ওপৰত সৰুকৈ যে কমা দিয়ে এইটো আমি কন্ট্ৰেক্টেড ফৰ্ম অফ নট বুলি কোৱা হয়। কন্ট্ৰেক্টেড ফৰ্ম অফ নট অৰ্থাৎ শৰ্ট ফৰ্ম, নটৰ এটা শৰ্ট ফৰ্ম আছে। সাধাৰণভাৱে দেখা যায় কি টেগ কোশ্চেনবিলাকত আমি কন্ট্ৰেক্টেড ফৰ্ম অফ নটটো ব্যৱহাৰ কৰা হয়। বিভিন্ন গ্ৰামাৰ বিভিন্ন ধৰণৰ পাবা, কিছুমান গ্ৰামাৰত আমাৰ কন্ট্ৰেক্টেড নোহোৱাকৈও ব্যৱহাৰ কৰাৰ উদাহৰণ আমি পাইছোঁ। গতিকে তোমালোকে সাধাৰণতে কন্ট্ৰেক্টেড ফৰ্মটোই লিখিবা, অৰ্থাৎ এই যে নটটো ওপৰত সৰু কমা দি শৰ্ট ফৰ্মত লিখিবা। ইজন্ট
উচ্চাৰণটো হ'ল ইজন্ট ইজন্ট এইখিনি হ'ল অক্সিলাৰি থাকিলে অক্সিলাৰি লিখিলোঁ সেন্টেন্সটো যেহেতু পজিটিভ আমি ইয়াতে নট এটা কন্ট্ৰেক্টেড ফৰ্মত লিখিলোঁ আৰু তাৰ পিছত এই সেন্টেন্সটোৰ যেটো সাবজেক্ট रोहान এইটো হ'ল আমাৰ সাবজেক্ট रोहान তোমালোকে দেখিবা যে সাবজেক্টটো যদি নাউন আছে रोहानটো এটা নাউন প্ৰপাৰ নাউন নাম বুজাইছে গতিকে এই रोहानটোৰ প্ৰনাউন শব্দটো আমি ইয়াতে ব্যৱহাৰ কৰিম ইয়াতে অৰ্থাৎ যদি লৰা আছে তেতিয়া হলে আমি হি মেন আছে তেতিয়াও হি কিন্তু যদি ছোৱালী আছে বা মহিলাৰ নাম বুজাইছে তেতিয়া আমি এটা সি ব্যৱহাৰ কৰিম অৰ্থাৎ প্ৰনাউন ব্যৱহাৰ কৰিম বহুবচন হলে তোমালোকে দে ব্যৱহাৰ কৰিব পাৰিবা ইট ব্যৱহাৰ কৰিবা এটো প্ৰনাউনৰ যেটো নিয়ম সেই হিচাপে তোমালোকে ব্যৱহাৰ কৰিবা গতিকে ইয়াতে আমি কি পালো যে रोहान ইজ এ ষ্টুডেন্ট ইজন্ট হি रोहान ইজ এ ষ্টুডেন্ট এইখিনি হল আমাৰ স্টেটমেন্ট আমাৰ টেক কোশ্চেন কোনখিনি ইজন্ট হি সেকেন্ড সেন্টেন্সটো দেখা মিনা ইজ নট এ ষ্টুডেন্ট মিনা ইজ নট এ ষ্টুডেন্ট ইয়াতে আমি কি কৰিলো যে সেন্টেন্সটো ইয়াতে নেগেটিভ দিয়া হৈছে নট ইয়াতে অক্সিলাৰি ভার্ব আছে আমাৰ ইজ গতিকে আমাৰ টেক কোশ্চেনটো কি কৰা হৈছে ইজ তো লিখি দিয়া হল অক্সিলাৰি যেটো থাকিব সেই অক্সিলাৰিটো তোমালোকে লিখি দিলা ইজ তাৰ পিছত যেহেতু সেন্টেন্সটো ইয়াতে আমাৰ নট আছে গতিকে নেগেটিভ সেন্টেন্স আমাৰ টেক কোশ্চেনত এবাৰ নটৰ কোনো প্ৰয়োজন নাই গতিকে টেক কোশ্চেনটো কি হ'ব এবাৰ পজিটিভ টেক হ'ব গতিকে মিনা ইজ নট এ ষ্টুডেন্ট টেক কোশ্চেনটো হ'ব কি ইজ শি মিনা ইজ নট এ ষ্টুডেন্ট ইজ শি বুজি পালা 3 নম্বৰটো হ'ল আৰু এটা উদাহৰণ দিলো হি হ্যাজ কাম এটো আমি কৰি দেখালো হ্যাজ তো অক্সিলাৰি আছে হ্যাজ তো লিখিলো সেন্টেন্সটো যেহেতু পজিটিভ হয় গতিকে ইয়াতে কন্ট্ৰাক্টেড ফৰ্ম অফ নট লিখিলো হ্যাজন্ট আৰু ইয়াতে দেখা তোমালোকে ইয়াতে কোনো নাউন দিয়া নাই প্ৰনাউনটোৱে দিছে হি সেই হিটোৱে আমি ইয়াতে লিখি দিলো প্ৰনাউন থাকিলে আকৌ তোমালোকে বেলেগ কিছু ভাবিব নালাগে তেতিয়া যেটো প্ৰনাউন থাকিব হি সি দে উই ইউ আই এবিলাক থাকিব সেই প্ৰনাউনটোৱে তুমি ইয়াতে বহাই দিবা গতিকে hasn't he has come hasn't he 4 নম্বৰ সেন্টেন্সটো দেখা she was not here ইয়াতে আকৌ নট দিয়া হৈছে অৰ্থাৎ নেগেটিভ আছে গতিকে আমাৰ টেক কোশ্চেনটো ইয়াতে পজিটিভ হ'ব অক্সিলাৰি ভার্ব আছে was she was not here was she অর্থাৎ ইম্পর্টেন্ট পয়েন্টটো আমি কি পালো যে টেক কোশ্চেন যেতিয়া তোমালোকে কৰিবা তেতিয়া ইম্পর্টেন্ট পয়েন্টটো লক্ষ্য কৰিবা যে প্ৰথম আমি চাম যে সেন্টেন্সটো অক্সিলাৰি ভার্ব আছে নেকি যদি অক্সিলাৰি ভার্ব আছে সেই অক্সিলাৰি ভার্বটোই তোমালোকে টেক কোশ্চেনত লিখিবা আৰু যদি তাৰ পিছত চাবা যে সেন্টেন্সটো যদি পজিটিভ হয় তেতিয়া হলে টেগৰ লগত অক্সিলাৰিৰ লগত তোমালোকে কন্ট্ৰাক্টেড ফৰ্ম অফ নট লগাই দিবা আৰু তাৰ পিছত যেটো সাবজেক্ট আছে বাক্যটোৰ সেই সাবজেক্টৰ যেটো প্ৰনাউন সেই প্ৰনাউনটো তাতে লিখি দিবা আৰু হেখত এটা কোশ্চেন মাৰ্ক দিবা তেতিয়া আমাৰ টেক কোশ্চেনটো হৈ গল আৰু যদি সেন্টেন্সটো আমাৰ নেগেটিভ হয় তেতিয়া আকৌ নটটো ব্যৱহাৰ নকৰিবা বুজি পালানে এটো হল আমাৰ টেক কোশ্চেন আৰু এই টেক কোশ্চেনত ইতিমধ্যে আমি কোশ্চেন প্যাটাৰ্ণত আর যিবিলাক আমি অক্সিলারি ভার্বৰ নিয়ম ব্যৱহাৰ কৰাৰ নিয়ম বা ডু ডাজ ডিড ব্যৱহাৰ কৰাৰ যেটো নিয়ম সেই নিয়মবিলাকো আমি ইয়াতেও পাম এনেকুৱা দুই এটা আৰু উদাহৰণ আমি দি আছো আহাচোন অক্সিলারি ভার্ব যদি না থাকে অর্থাৎ ইয়াতে আমি যে চাৰিটা উদাহৰণ পালো তাতে দেখা গৈছে যে অক্সিলারি ভার্ব দিয়া আছিল তোমালোকে আগত ইন্টারোগেটিভ সেন্টেন্স বা আস্ক কোশ্চেনত ইতিমধ্যে পাইছা যে যদিহে অক্সিলারি দিয়া না থাকে তেতিয়া হলে আমি কেনেকৈ ডু ডাজ বা ডিডৰ সহায় লৈ আমি কৰিছো গতিকে নেক্সট উদাহৰণ দি আছো নেক্সট এটা নাম্বার 5 যেনে দে প্লে ফুটবল
Ravi works hard. Gita wrote a letter. এতিয়া দেখা এনেকুৱা ধৰণৰ পৰীক্ষাত তোমালোকে এনেকুৱা ধৰণৰ সেন্টেন্স পাবা সেন্টেন্সটো দিয়া থাকিব যে দে প্লে ফুটবল এনেকুৱা ব্ৰেকেটৰ মাজত লিখা থাকিব এড এ টেগ কোৱেশ্চন বা এড এ কোৱেশ্চন টেগ তেতিয়া তোমাৰ কামটো হ'ল যে তুমি সেন্টেন্সটো আগত তোমাৰ বহিত লিখিবা কিছুমানে দেখা যায় যে কেৱল টেগ কোৱেশ্চনটোৱে লিখি দিয়ে সেইটো এটা ঠিক নহয় হয়তো আমাৰ শিক্ষকবিলাকে সেইটো ৰাইট দিয়ে পৰীক্ষাত কিন্তু আসলতে আমি স্টেটমেন্টৰ লগতহে টেগ কোৱেশ্চনটো লিখিব লাগে কাৰণ কোৱেশ্চনটোৱে কৈছে যে এড মানে জোৰা লগোৱা বা যোগ দিয়া এড এ টেগ কোৱেশ্চন অৰ্থাৎ টেগ কোৱেশ্চন এটা আমি যোগহে দিব লাগে গতিকে তোমালোকে ইয়াতে যেটো স্টেটমেন্ট পৰীক্ষা দিয়া থাকিব দে প্লে ফুটবল তোমাৰ কাম হ'ল তুমি সেন্টেন্সটো লিখিলা দে প্লে ফুটবল তাৰ পিছত তুমি কি কৰিবা এটা কমা দিবা কমা ইয়াতে এটা কমা দিব লাগে কমা দিলা তাৰ পিছত তুমি এবাৰ দেখিবা যে সেন্টেন্সটোৰ বাকি টেগ কোৱেশ্চনটো ইয়াতে তুমি নিয়ম মতে লগাব লাগিব ইয়াতে আজি তিনিটা সেন্টেন্স আমি ইয়াতে লিখিলো কি দে প্লে ফুটবল ৰবি ওয়ার্কস হার্ড গীতা ৰোট এ লেটাৰ তোমালোকক ইতিমধ্যে মই ক'লো যে অক্সিলাৰি ভাৰ্ব থাকিলে কোনো ধৰণৰ সমস্যাই নাই সেই অক্সিলাৰিটোই আমি ব্যৱহাৰ কৰিম বাট ইফ দেয়াৰ ইজ নো অক্সিলাৰি ভাৰ্ব যদি সেই অক্সিলাৰি ভাৰ্ব নাই দেন হোৱাট টু ডু তেতিয়া হলে কি কৰিম then we have to use the do does or did accordingly ইতিমধ্যে আমি do does did or ব্যবহার সম্পর্কে ইন্টারোগেটিভ বা আস্ক কোশ্চেনত আলোচনা কৰিছো তথাপি ইয়াতে আকৌ তোমালোকক ৰিপিট কৰিছো লেট মি ৰিপিট ওয়ান্স এগেইন হিয়াৰ যে যদি হে দেখিবা তোমালোকে ভাৰ্বটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মত আছে তেতিয়া হলে ইয়াতে তোমালোকে do লিখি দিবা তাৰপিছত যদি ভাৰ্বৰ লগত মেইন ভাৰ্বটোৰ লগত এস বা ইএস আছে তেতিয়া হলে আমি কি লিখিম ডাজ লিখিম আৰু যদি ভাৰ্বটো পাস্ট ফৰ্মত আছে তেতিয়া হলে আমি ইয়াতে কি লিখিম ডিড লিখিম মনত পৰিছে নে তোমালোকক ডু ডাজ আৰু ডিডৰ নিয়ম শিকা হৈছিল ডু ডাজ ডিড ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে গতিকে ডু ভাৰ্বৰ লগত এসিএস আছে ডাজ ভাৰ্বৰ পাস্ট ফৰ্ম আছে গতিকে ডিড এইটো আমাৰ প্ৰথম কামটো হ'ল সেকেন্ড স্টেপটো হ'ল নাও লেট আস লুক whether the sentence is a positive sentence or negative sentence দেখিবা যে এই সেন্টেন্সটো পজিটিভ হয় নে নেগেটিভ হয় then since there is no negative words in the sentence টোত কোনো ধৰণৰ নেগেটিভ ওয়ার্ড নাই that's why we can say that this is a positive sentence আমি ক'ব পাৰো এইটো এটা পজিটিভ sentence now if there is no not in the sentence then our tag question will be negative অর্থাৎ sentence to positive গতিকে tag question to কি হ'ব negative হলে আমি কি কৰিম contracted form of not ব্যৱহাৰ কৰিম not দূৰ লগত লগাই দিবা হেতু don't তাৰ পিছত আমি দেখিম ইয়াতে সাবজেক্ট কি আছে they সাবজেক্ট হল দে গতিকে দে তো হল আমাৰ প্রনাউন গতিকে দে টোৱে আমি ইয়াতে লিখি দিম আৰু কোশ্চেন মাৰ্ক দিম আৰু তলত এনেকুৱা আন্ডাৰলাইন কৰি দিবা টেক কোশ্চেনটো হৈ গল ডন্ট দে ইয়াতে সেন্টেন্সটো হৈছে ৰবি ওয়ার্কস হার্ড আমি যেহেতু ভাৰ্বৰ লগত এস পোৱাৰ কাৰণে আমি ডাজ লিখিলো সেন্টেন্সটো পজিটিভ সো ট্যাগ উইল বি নেগেটিভ doesn't ইয়াতে সাবজেক্ট কি আছে রবি গতিকে রবিৰ pronoun কি হ'ব he doesn't he এটো সেন্টেন্স আমাৰ আছে গীতা ৰোট এ লেটাৰ ৰোটটো পাস্ট ফৰ্মত আছে গতিকে আমি ইতিমধ্যে ডিড লিখিছো আৰু গীতাৰ pronoun কি হ'ব
she আৰু সেন্টেন্সটো পজিটিভ গতিকে নট এটা লগাই দিয়া কোশ্চেন মাৰ্ক didn't she গতিকে গীতা wrote a letter didn't she Ravi works hard doesn't he they play football don't they এনেকৈ যদি অক্সিলাৰি ভাব নাথাকে তোমালোকে do does আৰু did ৰ সহায়ত টেগ কোশ্চেন বনাবা ইয়াৰ পিছত আকৌ কিছুমান সমস্যা পাবা যে অক্সিলাৰি ভাব আছে অক্সিলাৰি ভাব থাকাৰ পিছতো কেতিয়াবা অলপ অসুবিধা পোৱা যায় নেক্সট তিনিটা এক্সাম্পল লক্ষ্য কৰা তোমালোকে তিনি চাৰিটা এক্সাম্পল মই দি আছো যেনে I shall go there he will come the boy cannot the boy can do it I am a student ইয়াতে তোমালোকে I shall go there he will come the boy can do it I am a student গোটেইকেইটা সেন্টেন্স আমি পজিটিভ দিছো আৰু ইয়াতে আমাৰ সমস্যা হয় যদি অক্সিলাৰি ভাবটো আমাৰ shall হয় বা will হয় বা can বা am হয় তেতিয়া হলে সেন্টেন্সটো পজিটিভ হলে টেগ বিলাক নেগেটিভ হ'ব কিন্তু নেগেটিভ হোৱাৰ লগে লগে আমি এই shall টক যেতিয়া not আমি কন্ট্ৰাক্টেড কৰি লিখিম তেতিয়া অলপ বানানটো সাৱধান হ'ব লাগে বেলেগ একো নহয় বানানটো অলপ সাৱধান হ'বা কেনেকুৱা ধৰণৰ সাৱধান হ'ব লাগে যে আমি ইয়াতে পালো কি I shall go there কমা আমি আসলতে লিখিব লাগে অক্সিলারি দিয়া আছে যেহেতু shall সেই হিচাপে আমি shall লিখিব লাগে shall কিন্তু shallৰ লগত যেতিয়া আমি কন্ট্ৰাক্টেড not লিখিম তেতিয়া এটো বানানটো এনেকুৱা ধৰণৰ নহয় এটো বানানটো কি হ'ব তেতিয়া এনেকুৱা ধৰণৰ নহব shallৰ লগত যেতিয়া আমি কন্ট্ৰাক্টেড ফৰ্মৰ not ব্যৱহাৰ কৰিম তেতিয়া বানানটো আমি কি কেনেকৈ লিখিম shan't হ'ব shan't shall plus not এটো যদিহে আমাৰ নেগেটিভ হয় টেগটো তেতিয়াই সমস্যাটো পাবা এনেকুৱা হ'ব বানানটো S H A N T shan't মত থাকিব shan't shall not নহয় shan't আৰু pronoun কি আছে আমাৰ আগত I আছে গতিকে shan't I এটো হল আমাৰ টেগ কোশ্চেন অৰ্থাৎ shall থাকিলে টেগটো যদি নেগেটিভ হয় তেতিয়া হ'ব shan't I কিন্তু ইয়াতে যদি not আছে I shall not go there তেতিয়া তোমালোকে লিখিবা shall I তেতিয়া অসুবিধা নাই shall I হেতু হ'ব কিন্তু যদি ইয়াতে not নাই বা নেগেটিভ নহয় বাক্যটো তেতিয়া আমি টেগটো নেগেটিভ কৰিম তেতিয়া shan't S H A N T shan't I তদ্রুপ will থাকিলে হ'ব স্পেলিংটো will not হ'ব যেতিয়া তেতিয়া স্পেলিংটো হ'ব owned যেনে W O N T owned আৰু ইয়াতে pronoun কি আছে he গতিকে owned he টেগ কোশ্চেনটো হ'ব কি owned he W O N T অৰ্থাৎ willৰ লগত আমাৰ কন্ট্ৰাক্টেড ফৰ্ম অফ not যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া will not নহয় owned হয় তদ্রুপ canৰ লগত যেতিয়া হ'ব can তেতিয়া তোমালোকে নিয়ম মতে ভাবিবা যে দুটা n হ'ব লাগিছিল কিন্তু দুটা n নহয় ইয়াতেও এটা n হ'ব can't pronoun কি আছে the boy subject আছে the boy ৰ pronoun কি হ'ব he can't he C A N দুটা n হ'ব লাগিছিল এটা n নহব can't he অৰ্থাৎ shall থাকিলে shan't I won't he can't he আৰু ইন্টারেস্টিংলি যদি m থাকে আমি কেতিয়াও m ৰ লগত এনেকুৱা m প্লাস কন্ট্ৰাক্টেড ফৰ্ম অফ not লিখিব নোৱাৰি এটো এটা ভুল মেথড এটো আমি লিখিব নোৱাৰি তেতিয়াহলে কি লিখিম আমি সাধাৰণতে দেখা যায় যে এটো earned লিখা হয়
বা আমেরিকান ইংলিশত দেখা যায় এটি এইন্ট লিখে এইন্ট আর্নড সাধাৰণতে যেটো লিখাৰ নিয়মটো হল আৰ লগত কন্ট্ৰাক্টেড ফৰ্ম কৰি দিবা আৰ্নড আই বা তোমালোকে কিছুমান বুকত এইন্ট আই বুলিও পাবা এটো শুদ্ধ এনেকুৱা ধৰণৰ কোশ্চেন মাৰ্ক এইন্ট এ আই এইন্ট আই এটো শুদ্ধ এটো দিলেও শুদ্ধ হ'ব অৰ্থাৎ I am a student aren't I or ain't I দুটাই শুদ্ধ হ'ব গতিকে এই এটা আমাৰ ট্যাগ কোশ্চেনৰ আমি সমস্যা পালো যদি shall will বা can বা am থাকে তেতিয়া হলে আমাৰ হেফালত বানানসমূহ অলপ সাৱধানে চাব লাগিব নেক্সট আমি এটা ইম্পৰ্টেন্ট টপিক চাম এটো হল যে ট্যাগ কোশ্চেনটো যদি অৰ্থাৎ স্টেটমেন্ট যেটো আমাক দিয়া আছে হেতু যদি ইম্পারেটিভ সেন্টেন্স হয় অর্থাৎ আদেশসূচক বাক্য হয় ইম্পারেটিভ সেন্টেন্স ট্যাগ কোশ্চেন আমি কেনেকৈ বনাম ইম্পারেটিভ সেন্টেন্স হলে ইম্পারেটিভ সেন্টেন্স মানে আদেশসূচক বাক্য হলে আমি ট্যাগ কোশ্চেনটো একেবাৰেই সহজ ট্যাগ কোশ্চেনটো তেতিয়া যিবিলাক বাক্য আদেশ বা অনুৰোধ উপদেশ আদি দিয়া বুজায় হেবিলাকক আমি আদেশসূচক বাক্য বুলি কওঁ আৰু সেই বাক্যবিলাক সাধাৰণতে তোমালোকে দেখিবা যে ভাৰ্বৰ দ্বাৰা আৰম্ভ হৈছে আৰু আদেশসূচক বাক্য হলে তেতিয়া আমি কি কৰিম কেনেকৈ ট্যাগ কোশ্চেন কৰিম ইয়াতে এটা উদাহৰণ যোৱা যে ওপেন দ্য গেট বা আৰু এটা উদাহৰণ দিলো প্লিজ কাম বা don't go out এতিয়া open the gate গেটটো খুলি দিয়া প্লিজ কাম অনুগ্ৰহ কৰি আহক বা don't go out বাহিৰলৈ নাযাবা এনেকুৱা বাক্যবিলাকে হল আমাৰ ইম্পারেটিভ সেন্টেন্স হলে আদেশ বা অনুৰোধ ইত্যাদি দিয়া বুজায় গতিকে এই সেন্টেন্স বিলাকত তোমালোকে সাধাৰণতে কোনো কিছু কৰিব লগা নাই তুমি হয়তাৰ সেন্টেন্সটো নেগেটিভ অর পজিটিভ দ্যাট ইজ নট এ প্রবলেম সেন্টেন্সটো পজিটিভে হোক বা নেগেটিভে হোক এবিলাক লৈ আমাৰ একো টেনশন নাই আমাৰ এটাই ট্যাগ কোশ্চেন লগাই দিবা যদিহে তুমি ধৰিব পাৰিলা যে সেন্টেন্সটো ইম্পারেটিভ সেন্টেন্স হয় তেতিয়া হলে এটাই ট্যাগ কোশ্চেন হ'ব will you open the gate will you please come will you please come will you এটা আকৌ নেগেটিভ সেন্টেন্স দিয়া হৈছে যে do not go out don't go out তথাপি আমাৰ ট্যাগটো একেই হ'ব will you অর্থাৎ যদি তুমি ইম্পারেটিভ সেন্টেন্স পালা বাক্যটো তেতিয়া হলে এটাই ট্যাগ কোশ্চেন হ'ব কি will you লগাই দিলে হ'ব ইয়াতে আৰু তোমালোকে দুটা বস্তু ইয়াতে মই তোমালোকক ইম্পৰ্টেন্ট পইণ্ট দিম যে আমাৰ কিছুমান থাকে নেগেটিভ ওয়ার্ডস আৰু কিছুমান থাকে সেমি নেগেটিভ ওয়ার্ডস নেগেটিভ ওয়ার্ডৰ এটা লিষ্ট দিম আৰু সেমি নেগেটিভ ওয়ার্ডস অৰ্থাৎ বাক্যটো নেগেটিভ হয় আমি কেনেকৈ বুজি পাম হেতু হল তোমালোকে কিছুমান নেগেটিভ ওয়ার্ডস পাবা নেগেটিভ ওয়ার্ডস মানে নহয় বোধক শব্দ যেনে হেবিলাক শব্দ যদি তোমাৰ বাক্যটোৰ মাজত আছে তেতিয়া তোমালোকে ভাবিবা যে এইটো এটা নেগেটিভ বাক্য গতিকে আমি ট্যাগ কোশ্চেনটো কি কৰিম পজিটিভ কৰিম যেনে আমি ইতিমধ্যে পালো নট বা নো বা নাথিং এবিলাক যদি বাক্যটোত আছে তেতিয়া হলে তোমাৰ সেন্টেন্সটো নেগেটিভ হ'ব পাৰে nobody none never ইত্যাদি এটসেট্রা দিলো আৰু বহুত হ'ব পাৰে এনেকুৱা নেগেটিভ শব্দ এটো তোমালোকে দেখিলে বুজি পাবা কিন্তু মই ইয়াত ইম্পৰ্টেন্ট লিখিম আৰু যে এইবিলাক তো নেগেটিভ শব্দ থাকিলে আমাৰ বাক্যটো নেগেটিভ গতিকে ট্যাগ কোশ্চেনটো পজিটিভ হ'ব কিন্তু ইয়াৰ উপৰিও আমি কিছুমান ওয়ার্ডস আছে যিবিলাক ওয়ার্ডক আমি সেমি নেগেটিভ ওয়ার্ডস বুলি কয় সেইবিলাক তোমালোকে কেতিয়াবা অসুবিধা পাব পাৰা হেতু কোৱা হৈছে কি সেমি নেগেটিভ মানে নেগেটিভ
সম্পূৰ্ণৰূপে নহয় কিন্তু অৰ্থটো আমাৰ নেগেটিভত থাকে সেমি নেগেটিভস যেনে হাৰ্ডলি এইকেইটা ইম্পৰ্টেণ্ট মনত ৰাখিবা লিটিল seldom scarcely barely few etc. মেইনলি এইকেইটাই শব্দ পৰীক্ষাত বহুত টাইম আহা দেখা যায় এইকেইটা তোমালোকে ডাইৰেক্ট মুখস্থ ৰাখিবা যে হাৰ্ডলি লিটিল সেলডম স্কাৰ্চলি বেয়াৰলি ফিউ এটসেট্ৰা এইবিলাক শব্দ যদি আছে তোমালোকে নেগেটিভ শব্দ চিনি পোৱা সহজ হয় নট নহয় আৰু নবডি সেইবিলাক সহজ কিন্তু এইবিলাকো তোমালোকৰ সেমি নেগেটিভ শব্দ যেনে হাৰ্ডলি লিটিল সেলডম স্কাৰ্চলি বেয়াৰলি ফিউ এইবিলাক শব্দ যদি আছে বাক্যটোৰ মাজত তেতিয়াও তোমাৰ সেন্টেন্সটো আমি নেগেটিভ বুলি ধৰা হয় আৰু তেতিয়া কি হ'ব টেগ কোৱেশ্চনটো পজিটিভ হ'ব গতিকে মই দুটামান উদাহৰণ ইয়াতে সেমি নেগেটিভ ব্যৱহাৰ কৰা বাক্যৰ উদাহৰণ দি আছো যেনে the man hardly comes here, comma the man hardly comes here গতিকে ইয়াতে আমি দেখা গৈছে যে বাক্যটোৰ মাজত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই আৰু মেইন ভাৰ্বটোৰ লগত আমাৰ এছ আছে গতিকে আমি টেগ কোৱেশ্চনটো যেতিয়া লিখিম ইয়াতে আমাৰ ডাজ আহি যাব ডাজ তাৰপিছত আকৌ সেন্টেন্সটো তুমি হয়তো নট বিচাৰি থাকিবা যে নটটো নাই গতিকে সেন্টেন্সটো হয়তো তোমালোকে পজিটিভ সেন্টেন্স যেন পাবা কিন্তু একচুৱেলি এইটো পজিটিভ সেন্টেন্স নহয় এইটো এটা নেগেটিভ অৰ্থাৎ সেমি নেগেটিভ আছে এই যে হাৰ্ডলি আছে হাৰ্ডলি দ্য মেন হাৰ্ডলি কামছ হিয়াৰ অৰ্থাৎ মানুহজন ইয়াত প্ৰায় নাহেই যাৰ কাৰণে আমি এইটো সেমি নেগেটিভ ধৰা হয় আৰু অক্সিলাৰিৰ লগত ইয়াতে আমাৰ কোনো নট নাথাকিব অৰ্থাৎ দ্য মেন হাৰ্ডলি কামছ হিয়াৰ ইয়াতে নট হ'ব লাগিছিল কিন্তু নট নহ'ব আৰু দ্য মেন ইয়াৰ প্ৰনাউন কি হ'ব হি ডাজ হি এইটো হ'ল আমাৰ টেগ কোৱেশ্চন দেখিছানে যদি সেমি নেগেটিভ শব্দ আছে তেতিয়া কেনেকৈ টেগ কোৱেশ্চনটো আমাৰ পজিটিভ টেগ কোৱেশ্চন হৈছে আৰু এটা উদাহৰণ লক্ষ্য কৰা যেনে a barking dog seldom bites a barking dog seldom bites ইয়াতে আমি পালো কি seldom শব্দটো যেহেতু আছে গতিকে এইটো আমাৰ টেগ কোৱেশ্চনটো কি হ'ব পজিটিভ হ'ব ভাৰ্বটো কি আছে বাইটছৰ লগত এছ আছে গতিকে আমাৰ ডাজ আহিব তাৰপিছত যেহেতু seldom আছে এইটো সেমি নেগেটিভ শব্দ গতিকে আমাৰ টেগ কোৱেশ্চনটো কি হ'ব পজিটিভ হ'ব ডাজ ইয়াতে আছে বাৰ্কিং ডগ হ'ল সাবজেক্টটো কি হ'ল বাৰ্কিং ডগ অৰ্থাৎ ডগ মূল সাবজেক্টটো হৈছে ডগ জীৱ-জন্তু হলে তোমালোকে প্ৰনাউন বেছিভাগ ক্ষেত্ৰত যদি সিঙ্গুলাৰ অৰ্থাৎ এটা বুজাইছে তেতিয়া ইট ব্যৱহাৰ কৰিবা বহুবচন হলে দে ব্যৱহাৰ কৰিবা গতিকে ডাজ ইট a barking dog seldom bites does it গতিকে এনেকৈ আমি টেগ কোৱেশ্চন বিলাক কৰা হয় টেগ কোৱেশ্চনৰ আৰু বহুত সৰু সৰু কিছুমান পয়েন্টস আছে তোমালোকে গ্ৰামাৰ কিতাপতো পঢ়িব পাৰিবা কিন্তু ক্লাস 9 ৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি প্ৰয়োজনীয় ইম্পৰ্টেন্ট নিয়মখিনি মই আজি থৰতে তোমালোকক বুজোৱাৰ চেষ্টা কৰিছো আৰু আশা কৰো তোমালোকে গ্ৰামাৰ কিতাপখনতো অলপ পঢ়ি চাবা পঢ়িলে বিভিন্ন ধৰণৰ উদাহৰণ বিলাক তাতে দিয়া আছে গ্ৰামাৰ ইজ অবজাৰভেশন গ্ৰামাৰ ইজ নট এ সায়েন্স আমি গ্ৰামাৰক কেতিয়াও বিজ্ঞানৰ নিয়মৰ লগত তুলনা কৰিব নালাগে কাৰণ গ্ৰামাৰ বিলাক হৈছে আমি ভাষাটো আমি অলপ লক্ষ্য কৰিব লাগে কেনেকৈ ব্যৱহাৰ কৰা হয় হেইটোৰ ওপৰতে গ্ৰামাৰৰ নিয়ম বিলাক হয় গতিকে গ্ৰামাৰৰ কিতাপত তোমালোকে বিভিন্ন ধৰণৰ উদাহৰণ পাবা উদাহৰণ বিলাক দেখি তোমালোকেও আৰু কিছু বুজাৰ কাৰণে চেষ্টা কৰিবা আশা কৰো আজিলৈ টেগ কোৱেশ্চনটো অলপ বুজাৰ কাৰণে মই যিমানখিনি পাৰিছো তোমালোকক সহায় কৰিছো আৰু কোৱেশ্চন প্যাটাৰ্নৰ তিনিটা ক্লাস কৰা হল তিনিটা ক্লাস তোমালোকে ক্লাস 9 ৰ কাৰণে বৰ ইম্পৰ্টেন্ট
গতিকে তোমালোকে ৰিপিটেডলি ক্লাছবিলাক চাই বুজাৰ কাৰণে চেষ্টা কৰিবা আৰু নিজেও কৰাৰ চেষ্টা কৰিবা বুলি আশা ৰাখি আজিলৈ ইমানেই শেষ কৰিলোঁ। থেংক ইউ।